অহাকালি যেহেতু পবিত্র ঈদুল আজহা অনুষ্ঠিত হ'ব গোটেই ভাৰতবৰ্ষ জুৰি আপোনালোকে গমেই পায়। গতিকে ঈদৰ এই প্ৰাকক্ষণত লাহৰীঘাট আঞ্চলিক শ্বাহী ঈদগাহ ময়দানৰ পৰা আমি সমূহ অসমবাসীক ঈদৰ আন্তৰিক শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে ইতিমধ্যে আমি বিভিন্ন আপোনালোকৰ চেনেলৰ জৰিয়ত ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়ত এটা কথা শুনিবলৈ পাইছোঁ যে অসমৰ বিভিন্ন আপোনাৰ জিলাসমূহত ইছলামিক দল সংগঠনে এই কুৰবানীৰ SOPৰ পাৰপাছত যিবোৰ সিদ্ধান্ত লৈছে, যোৱাকালি অসম বিধানসভাৰ পবিত্ৰ সদনৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কুৰবানীৰ পাৰপাছত যিসকলে ইতিমধ্যে গৰু কুৰবানী নিদিয়াৰ যিটো সংকল্প লৈছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে। এইটো আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আৰু যিসমূহ মানে জিলাই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই তেওঁলোকক এনে সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। গতিকে আমি এই বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ হৈ মানে আমাৰ লাহৰীঘাট অঞ্চলত যিসমূহ মানুহে ইতিমধ্যে কুৰবানী কৰিব, কুৰবানীৰ যিবোৰ চৰকাৰৰ নিৰ্দেশনা মানি মানে নিজৰ কুৰবানীবোৰ যাতে নিজে নিজে খুব সতৰ্কতাৰে যাতে আমি কৰোঁ, তাৰ বাবে আমি লাহৰীঘাটবাসীৰ ৰাইজক আপোনালোকৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছোঁ। अब सफाई होगी सुपर फास्ट प्रतीक्षा सर्फ ज्यादा झाग दमदार सफाई। प्रथमते आमी लाहरीघाट शाही ईदगाह कमिटिर तरफर পৰা গোটেই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যোৱাকালি যেহেতু বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ জিলাই গৰু কুৰবানী নকৰে বুলি সিদ্ধান্ত লৈছে সেইসমূহ জিলাক ধন্যবাদ জনাইছে, শুভেচ্ছা জনাইছে। লগতে তেখেতে এতিয়া আহ্বান জনাইছে গোটেই অসমবাসী ইছলামধৰ্মী লোকসকলক যাতে এইবাৰ কুৰবানী ঈদত আপোনাৰ কুৰবানীৰ ক্ষেত্ৰত যাতে সতৰ্কতা অৱলম্বন কৰে। যিসমূহ জিলাই গৰু কুৰবানী নকৰে সেইসমূহক ধন্যবাদ জনাইছে। লগতে এই কথাটো উল্লেখ কৰিছে যাতে স্বতঃস্ফূৰ্তভাৱে নিজেই ইছলাম সমাজে গৰু কুৰবানীৰ পৰা বিৰত থাকে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাক আমি সন্মান জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আহ্বান জনাইছে সেই আহ্বান আমি লাহৰীঘাট আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰাও আমাৰ এই বৃহত্তৰ অঞ্চলক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমে, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিক আপোনালোকে সকলোৱে গুৰুত্ব দিয়ে আৰু কুৰবানীৰ ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকজন কুৰবানী কৰা ব্যক্তিয়ে সতৰ্কতা অৱলম্বন কৰে আৰু গৰু কুৰবানী নিদিবলৈ যিটো মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে সেই আহ্বানটো আমিও লাহৰীঘাট আঞ্চলিক ঈদগাহ কমিটিৰ পৰা अब सफाई होगी सुपर फास्ट प्रतीक्षा सर्फ ज्यादा झाग दमदार सफाई। প্ৰথমতে আমি লাহৰীঘাট শাহী ঈদগাহ কমিটিৰ তৰফৰ পৰা গোটেই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যোৱাকালি যেহেতু বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ জিলাই গৰু কুৰবানী নকৰে বুলি সিদ্ধান্ত লৈছে সেইসমূহ জিলাক ধন্যবাদ জনাইছে, শুভেচ্ছা জনাইছে। লগতে তেখেতে এতিয়া আহ্বান জনাইছে গোটেই অসমবাসী ইছলামধৰ্মী লোকসকলক যাতে এইবাৰ কুৰবানী ঈদত আপোনাৰ কুৰবানীৰ ক্ষেত্ৰত যাতে সতৰ্কতা অৱলম্বন কৰে। যিসমূহ জিলাই গৰু কুৰবানী নকৰে সেইসমূহক ধন্যবাদ জনাইছে। লগতে এই কথাটো উল্লেখ কৰিছে যাতে স্বতঃস্ফূৰ্তভাৱে নিজেই ইছলাম সমাজে গৰু কুৰবানীৰ পৰা বিৰত থাকে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাক আমি সন্মান জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আহ্বান জনাইছে সেই আহ্বান আমি লাহৰীঘাট আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰাও আমাৰ এই বৃহত্তৰ অঞ্চলক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমে, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিক আপোনালোকে সকলোৱে গুৰুত্ব দিয়ে আৰু কুৰবানীৰ ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকজন কুৰবানী কৰা ব্যক্তিয়ে সতৰ্কতা অৱলম্বন কৰে আৰু গৰু কুৰবানী নিদিবলৈ যিটো মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে সেই আহ্বানটো আমিও লাহৰীঘাট আঞ্চলিক ঈদগাহ কমিটিৰ পৰা। आप देख रहे हैं ABPN न्यूज।